অবধ অসম নতুনকৈ বাহিৰলৈ যোৱা ৰেল দিছে, এই বিষয়ে কি ক'ব? নিশ্চয় ভালে কৰিছে বাৰু, ৰাইজৰ সুবিধা হ'ব। দাদা, আপোনালোকৰ নাহৰকটীয়া ষ্টেচনত আজিৰ পৰা নতুনকৈ অবধ অসম বাহিৰলৈ যোৱা ৰেল দিছে, এই বিষয়ে কি ক'ব? ভালেই হ'ব। ৰ'ব দাদা, আপোনালোকৰ এই নাহৰকটীয়া ষ্টেচনত নতুনকৈ অবধ অসম ৰেল দিছে, এই বিষয়ে কি ক'ব? ভালে, আকৌ ইনকামটো চবৰে বাঢ়িব, ৰখিলে পাব্লিকৰ সুবিধা হ'ব, হয় নাই? ভালে। আজি আপোনালোকৰ এই স্থানৰ পৰা নতুনকৈ ৰেল অবধ অসম দিছে, এই বিষয়ে তুমি এজন ই ৰিক্সা চালক হৈ কি ক'ব বিচাৰা? মইতো ভালে পাওঁ। কেলে? তেতিয়া ভাড়া ল'ব। আপুনি যি নেকি স্থানীয় ই ৰিক্সা চালক, আপোনালোকৰ নাহৰকটীয়া স্থানত নতুনকৈ অবধ অসম ৰেল দিছে, স্থানীয় ই ৰিক্সা চালক হৈ আপুনি কি ক'ব বিচাৰে? ৰাইজৰ কাৰণে সুবিধা হ'ব আৰু বেছিকৈ। আগতীয়াকৈ মানুহবোৰে ভাবি আছিলে যে আপোনাৰ অবধ অসম ইয়াত ৰখিব লাগে বুলি, সেইকাৰণে ৰাইজেও ভাল পাব, আমিও ভাল পাইছোঁ লগতে। দাদা, আপোনালোকৰ এই নাহৰকটীয়া ষ্টেচনত নতুনকৈ ৰেল অবধ অসম ৰখিব, এই বিষয়ে আপুনি যিহেতু স্থানীয় ই ৰিক্সা চালক, কি ক'ব বিচাৰে? মই বিচাৰোঁ যে এতিয়া বহুত ভাল লাগিছে, আমাৰ নতুনকৈ আৰু এখনতে ৰখিব অবধ অসম, সেইটো কাৰণে বহুত ভাল লাগিছে, আমাৰো অলপ সহায় হৈছে আৰু ইমানে আকৌ কি ক'ম আৰু। দাদা, আমাৰ সুবিধা হৈছে আৰু আগতে ভাড়া অলপ কম পায়, এবাৰ বেছি পায়। মানুহৰ সুবিধা হ'ব, নহয় দুলীয়া তিনিচুকীয়া যাব লাগে, নহ'লে সজু যাব লাগে উঠিবলৈ, এতিয়া ইয়াতে আহিব আৰু সুবিধা হ'ব, তাহাঁতৰ গোটেইখিনি আহিব। বিহাৰী মানুহ বেছি যাব, আমি 2-1 টকা বেছিকৈ পাম। বিহাৰী মানুহ বুলি কৈ দিলে যে অন্যান্য মানুহ নাযায় নেকি? এটা একচুৱেলি বিহাৰ হৈ যায়তো গাড়ীখন, বিহাৰৰ কাৰণে সুবিধা হয় আৰু। ভালেই, আমাৰ এতিয়া ভাড়া নাছিলে, ট্ৰেইন এতিয়া আহিব, ইয়াত আৰু এটা ট্ৰেইন বাঢ়িলে ভালেই। আমাৰ কিছুমান মানুহ দুলীয়াজানত নামিব লাগে, তিনিচুকীয়া নামিব লাগে, তাহাঁতৰ দিগদাৰ হয়, এতিয়া সুবিধা হ'ব, আমাৰো অকণমান 2 পইচা পাম আমিও। ষ্টেচনলৈ সাদৰেৰে আদৰিলোঁ। আজি আমি নাহৰকটীয়া ষ্টেচনত এইবাবে সমবেত হৈছোঁহি যে নাহৰকটীয়া ষ্টেচনত ভাৰতীয় ৰেল সেৱাৰ সদিচ্ছাত তথা 92 নং বিধানসভাৰ মাননীয় বিধায়ক তৰংগ গগৈদেৱৰ তত্বাৱধানত নাহৰকটীয়া ষ্টেচনে নামনিমুৱা আৰু উজনিমুৱা দুয়োখন অবধ আছামৰ ষ্টপেজ পাবলৈ সক্ষম হৈছে। আপোনালোকে এই কথাটোত অতিশয় সুখী হ'ব, তেওঁ আপোনালোকৰ বাবে কিমান দায়বদ্ধ। কালিৰে পৰা অৰ্থাৎ 6-3-2024 পৰা নামনিমুৱা অবধ আছামৰ ষ্টপেজ ইতিমধ্যে আৰম্ভ হৈছে। আজি দ্বিতীয়টো দিন। আজি এই দ্বিতীয়টো দিনত অফিচিয়েলি শুভাৰম্ভ কৰিবৰ বাবে আমি মাননীয় বিধায়ক তৰংগ গগৈদেৱক নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু উজনিমুৱা অবধ আছামখন 9 মাৰ্চৰ পৰা নাহৰকটীয়া ষ্টেচনত আহি ৰ'বহি। আজি এই সুবাদত আমি মাননীয় বিধায়ক তেখেতক এখন ফুলাম গামোচাৰে সন্মানিত কৰিবলৈ বিচাৰিছোঁ। মাননীয় বিধায়ক তৰংগ গগৈদেৱক ফুলাম গামোচাৰে সন্মানিত কৰিব আমাৰ ভাৰতীয় ৰেল সেৱাৰ DME ছাৰে। এয়া DME ছাৰ, আপোনালোকক সজোৰে হাততালিৰে তেওঁক অভিবাদন জনাবলৈ অনুৰোধ জনালোঁ। আমাৰ মাজত আছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নাহৰকটীয়া বিৰাজ বৰুৱা ছাৰ, তেখেত ACS। তেখেতক আমাৰ ভাৰতীয় ৰেল সেৱাৰ তৰফৰ পৰা DME ছাৰে এখন ফুলাম গামোচাৰে সন্মানিত জনাব।
মেডাম ZPC শাসনী টাউন কমিটি চেয়াৰপাৰ্চন পম্পী সাহা তেখেতক আমাৰ DME ছাৰে সন্মানিত কৰিব। আমাৰ ভাৰতীয় ৰেল সেৱাৰ DME ছাৰক SS ছাৰে সন্মানিত কৰিব। ইমানতে নিমন্ত্ৰিত অতিথিসকলৰ সন্মান জনোৱা শিতানকৈ অন্ত পৰিছে। এতিয়া আমাৰ ভাৰতীয় ৰেল সেৱাৰ তৰফৰ পৰা DME ছাৰে ৱেলকাম স্পীচ আগবঢ়াব আপোনালোকলৈ। Respected dignitaries on the dais, Honorable MLA Sri Tarang Gogoi sir, and distinguished guests, member of the media, and all the citizens of Naharkatia. Today is very important and proud moment for the people of Naharkatia. The introduction of a stoppage of train number 15909 Awadh Assam Express at Naharkatia station marks a significant step towards improving connectivity and convenience for the residents of Naharkatia. इस स्पेशल ओकेजन पे मैं MLA श्री तरंग गोगोई सर को धन्यवाद प्रस्तुत करूंगा कि सर के बहुत ही ज़्यादा एफर्ट्स के कारण यहाँ पे इस ट्रेन का स्टॉपेज आगे बढ़ पाया और ये स्टॉपेज 2 मिनट का रहेगा। 11:43 पे ट्रेन आएगी यानी 11:45 डिपार्चर रहेगा। डेली इसका रनिंग रहेगा और सर के ही कंटिन्यूस एफर्ट्स से ये ट्रेन का यहाँ पे स्टॉपेज मिला, जो कि ये कनेक्टिविटी देगा आपको पूरे नॉर्थ में, इवन नॉर्थ वेस्ट जो कि राजस्थान तक। इसका पूरा यूपी देन बिहार और उसके बाद ये दिल्ली होते हुए सीधा जाएगी बीकानेर राजस्थान तक। ये कनेक्टिविटी आपको वहाँ तक तो देगा ही, रास्ते में अगर आप और भी दूसरी ट्रेन बोर्ड करना चाहते हैं तो वो सब कनेक्टिविटी भी प्रोवाइड करेगा। काफ़ी लॉन्ग डिमांड था सर का और सर के कंटिन्यूस एफर्ट्स के कारण ये संभव हो पाया। एंड अवध असम एक लॉन्गेस्ट ट्रेन है। अगर आप इसका ट्रेन जर्नी देखेंगे तो अराउंड 3200 किलोमीटर का जर्नी है। ये लगभग 3.5 डेज 3.5 दिन लेता है जर्नी में, और ये पूरी जर्नी जो है वन ऑफ द टॉप 3 में आता है लॉन्गेस्ट ट्रेन अगर देखा जाए रेलवे का। तो ये स्टॉपेज एक बहुत ही बड़ा यहाँ की एक उपलब्धि है, ये बोल सकते हैं। यहाँ के लोगों के लिए कन्वीनियंस के लिए काफ़ी बड़ा वो अचीवमेंट है। Once again, I would like to thank Honorable MLA sir for his relentless effort in bringing this facility to the people of Naharkatia. I also extend my appreciation to all the authorities involved in this for making this possible. Now I invite Honorable MLA sir to address the gathering, please. সকলোকে নমস্কাৰ। আমাৰ মাজত উপস্থিত ৰেলৱে DME সৌৰভ দুবে ডাঙৰীয়া, উপস্থিত CDC বিৰাজ বৰুৱা ডাঙৰীয়া, নাহৰকটীয়া পৌৰসভাৰ পৌৰপতি পম্পী সাহা ডাঙৰীয়ানী, জিলা পৰিষদ সদস্য জেমছ গগৈ ডাঙৰীয়া, আনিছ শইকীয়া ডাঙৰীয়ানী প্ৰমূল কৰি সকলো ৱাৰ্ড কমিশ্যনাৰসকল আৰু স্থানীয় ৰাইজ আৰু ৰেলৱেৰ সকলো কৰ্মচাৰী বন্ধুসকল। অলপ মাত্ৰ বহি আছে সেইকাৰণে, আৰু যিহেতু মিটিঙো বহুত দীঘল নহয়, আমাৰ ট্ৰেইন আহি পাব হৈছে। আৰু আমি সকলোৱে গম পাওঁ যে নাহৰকটীয়াৰ এটা বহুত ডাঙৰ দাবী আছিলে যে অৱধ আছাম ৰখিব লাগে। আৰু এই দাবী অকল মই বিধায়ক হোৱাৰ সময়তে নহয়, মানুহে আজি 10-15 বছৰৰ পৰা বা 20 বছৰৰ পৰা ভাবি থাকে যে যিসকল ব্যক্তি বিহাৰ যাব লগা হয়, দিল্লী যাব লগা হয়, UP যাব লগা হয়, নাহৰকটীয়াত তেনেকুৱা ধৰণৰ ট্ৰেইন ষ্টপেজ নাই। আৰু ময়ো যেতিয়া বিধায়ক হৈছিলোঁ বা আৰম্ভ কৰি তেতিয়া বহুত মানে মোক কৈছিলে যে আমি নাহৰকটীয়াত অৱধ আছাম ৰখাব পাৰি নেকি। মই বহুতক কৈছোঁ আমি চেষ্টা কৰিম, ৰেলৱে যিহেতু অসম চৰকাৰ ভাৰত চৰকাৰ প্ৰতিষ্ঠান, আমি কথা বতৰা পাতিম আৰু এই কৰিব চেষ্টা কৰিম। আৰু আজি সেই দিন আমি আহি সক্ষম হ'লি যে আমি নাহৰকটীয়াত ডেইলি অৱধ আছামৰ ষ্টপেজ পোৱা সক্ষম হ'লোঁ। যাওঁতেও ৰখিব, ঘূৰিয়াওঁতেও ৰখিব। মই ভাবোঁ যিমান ইয়াত UP বিহাৰৰ মানুহ বিশেষকৈ আছে সকলোৰ কাৰণে এটা খুব ডাঙৰ কথা। তাৰ লগতে যিহেতু এই ট্ৰেইনখন গুৱাহাটী হৈ যাব,
তো আমি যিসকল আমাৰ ইয়াৰ মানুহ গুৱাহাটী যাব বিচাৰে, কিছুমান ট্ৰেইন ৰাতিপুৱা, কিছুমান ট্ৰেইন সন্ধিয়া চলে, কি দিনৰ ভাগত গুৱাহাটী যোৱা ট্ৰেইনৰ ষ্টপেজ খুব কম আছিলে। মই ভাবোঁ এই দিনৰ ভাগতো যদি কোনোবাই গুৱাহাটী দিনৰ ভাগত ঘপককৈ যাবলগীয়া হ'ল, এই ট্ৰেইন ষ্টপেজ পোৱাৰ কাৰণে সেইটো সক্ষম হ'ম। मैं इसलिए आप लोग जो भी लोग यहाँ से विशेष करके यूपी और बिहार से है, जिसको ये ट्रेन का सेवा लेने के लिए आपको तिनसुकिया जाना पड़ता था, यहाँ से तिनसुकिया जाके वो ट्रेन पकड़ना भी एक मुश्किल था, पैसा भी लगता है, समय लगता है, कब आएगा कब नहीं होगा, कि ट्रेन चलता है डिब्रूगढ़ से तिनसुकिया होते हुए। तो मुझे लगता है कि आज जब ये अवध असम एक्सप्रेस यहाँ से स्टॉपेज मिला है, सब लोग इसको सुविधा लेना चाहिए। और सिर्फ यूपी बिहार ही नहीं, अवध असम बोलने से ऐसा है कि बिहार में जाता है, लेकिन ये बीकानेर तक जा रहा है। और जो मारवाड़ी व्यक्ति, जो राजस्थान का व्यक्ति है, वो भी इस ट्रेन का सुविधा ले सकते हैं कि ये ट्रेन नाहरकटिया से हम लोग चढ़ के पूरा बिहार, यूपी, दिल्ली, बीकानेर तक जाती है। तो मुझे सबको यही आशा करता हूँ कि आप लोग ट्रेन का सुविधा लाभ कीजिए। और যিসকল ব্যক্তিয়ে গুৱাহাটী যাব বিচাৰে, আৰু মই আকৌ কওঁ যে এই ট্ৰেইনৰ দাবী এদিনীয়া নহয়, এই ট্ৰেইনৰ দাবী বহু বছৰৰ পৰা আছিলে, আৰু বহুত কষ্টৰ মূৰত আমি আজি ট্ৰেইন পোৱা সক্ষম হ'লোঁ। মই দীঘলীয়া বক্তব্য নাৰাখোঁ, কাৰণ ট্ৰেইনখন আহি পাবলৈ হৈছে। আমি সকলো ব্যক্তি অলপ আগবাঢ়ি যাব লাগিব। ট্ৰেইনখন আৰম্ভণি যাব, আমি আজি ঝাণ্ডা উৰাম। যোৱাকালিৰ পৰা আৰম্ভ হৈছে, কিন্তু যোৱাকালি মুখ্যমন্ত্ৰী আছিলে কাৰণে আমি এই সময়তো যাত্ৰা হৈ থকা সময়ত আৰম্ভ কৰিব পৰা নাছিলোঁ। আজি আমি এই যাত্ৰা আমাৰ আজি ট্ৰেইনৰ আমি উদ্বোধন কৰিম। আশা কৰোঁ যাতে সকলোৱে আমাক এনেকৈ মৰম কৰে। প্ৰত্যেকটো সময়ত সদায় নাহৰকটীয়াবাসী ৰাইজৰ কাৰণে চিন্তা কৰোঁ যে নাহৰকটীয়া সমষ্টিবাসী ৰাইজে কেনেকৈ কাম কৰিব পাৰোঁ, কি কৰিব পাৰোঁ। কাৰণ মই আকৌ কওঁ, ট্ৰেইন ৰখোৱাটো অসম চৰকাৰৰ কাম নাছিলেই, কিন্তু অসম চৰকাৰে প্ৰচেষ্টা, ভাৰত চৰকাৰ কথা পাতি আমি এই ষ্টপেজ আনি সক্ষম হৈছোঁ। মই আকৌ যেনেকৈ আমি নামৰ ভাৰ কাৰখানা, ভাৰত চৰকাৰ প্ৰতিষ্ঠান, কিন্তু অসম চৰকাৰে দায়িত্ব লৈছে আমি কাম কৰিম। তেনেকৈ ট্ৰেইনখন ৰেলৱে বোৰ্ড ভাৰত চৰকাৰ হয়, কিন্তু আমি চেষ্টা কৰি অসম চৰকাৰ হৈ যেতিয়া আপোনালোকে বিধায়ক বনাইছে, আপোনালোক সকলো সমস্যা দূৰ কৰিব চেষ্টা কৰোঁ। তেনেকৈ আগন্তুক সময়ত নামৰূপ ষ্টেচন আছে, নামৰূপ ষ্টেচনো যদি আৰু কিবা ট্ৰেইনৰ এনেকুৱা সময় ৰখাব লগা আছে, আমি তাৰ ওপৰত চৰ্চা কৰিম। কিন্তু আমি এইবাৰ নাহৰকটীয়াত আমি এই ট্ৰেইন ৰখাবলৈ সক্ষম হ'লোঁ। সকলোৰে মোৰ শুভেচ্ছা থাকিল। ধন্যবাদ।